ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি অভয়ক এৰি দিলীপৰ কথা তই ভুলতো নাভাবিবি এনেকুৱা কৰিলে অভয়ে তোক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে তেন্তে সিও জীয়াই থাকিব নালাগিব অভয় মৰিব লাগিব এতিয়ালৈকেতো সকলোবোৰ ঠিকেই আছে কিন্তু কেনেবাকৈ যদি মই গম পাওঁ অনন্যা আৰু তুমি কিবা চক্ৰান্তত জড়িত হৈ আছা তেতিয়াহ'লে মোতকৈ কিন্তু বেয়া আৰু কোনো নহ'ব আপুনি মনটো ভাঙি নেপেলাব আজি যেনেকৈ আমি ওলাই যাম ঠিক তেনেকৈয়ে এদিন এখন ঘৰলৈ পুনৰ ঘূৰি আহিম তুমিও আশা কৰিছা যে তোৰ শহুৰেতো সপোনতো ভবা নাছিলে যে এদিন তেওঁৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব বাগানখনতো গ'লেই এতিয়া ঘৰখনো গ'ল তই বেয়া নাপাবি আৰু আচলতে তোৰ শহুৰৰ এই অহংকাৰ স্বভাৱটোৰ কাৰণে এনেকুৱা অৱস্থা হৈছে মানুহক মানুহ বুলি গণ্যই নকৰিছিল তেওঁ মানুহজনে এদিন মোকেই ভালকৈ মাত এষাৰ দি নাপালে নে কিবা মই মিছা কথা কৈছোঁ তই কচোন নাই কোৱা খুৰা দেউতা অপ্ৰিয় হ'লেও কথাষাৰ সত্য তোৰ আৰু আদিৰ লগত তেওঁ কম অন্যায় কৰিলেনে তোৰ যেতিয়া বিপদ হৈছিলে তেতিয়া তেওঁ সুৰক্ষা দিব লাগিছিলে কিন্তু তেওঁ কৰিলে কি তোক ঘৰৰ পৰা বাহিৰ কৰি দিলে তোৰ বেলৰ বাবে আদিয়ে নিজৰ মৰমৰ বাইকখন বিক্ৰী কৰিবলগীয়া হ'ল তথাপিও মানুহজনৰ মুখৰ পৰা উফটা নোলাল আজি মোৰ অনুজৰ ক্ষেত্ৰত যদি তেনেকুৱা হ'লহেঁতেন তেতিয়াহ'লে মই নিজক বিক্ৰী কৰি হ'লেও তাক ৰক্ষা কৰিলোহেঁতেন কিন্তু এতিয়া সেইবোৰ কথা ভাবিলে মোৰ এতিয়াও খং উঠে সেই কথাবোৰ তুমি যেনেদৰে গভীৰভাৱে লৈছা আদিৰো সেই একেই অৱস্থা মই জানো তেখেতে দেউতাক খুব ভাল পায় কিন্তু সেই কথাবোৰ আদি আজিও পাহৰিব পৰা নাই খুৰা দেউতা
কেনেকৈ পাহৰিবহি? আন কোনোবাই দিয়া আঘাত হ'লে বেলেগ কথা আছিল, কিন্তু সেইজন তাৰ নিজৰ বাপেক। আচলতে কি জান, মধুসূদন গোস্বামী মানুহজন বাপেক হ'ল ঠিকেই, কিন্তু তেখেত কেতিয়াও দেউতাক হ'ব নোৱাৰিলে। দেউতাক হ'ব পৰা হ'লে না সিদিনাখন সেই ঘটনাটো ঘটিলেহেঁতেন, না আজিৰ এই ঘটনাটো। কিন্তু মোৰ আজি মনটো বৰ বেয়া লাগিছে। কিয় লাগিছে জান? কিয় খুৰা দেউতা? যিদিনাখন গোস্বামীয়ে তোৰ লগত তেনেকুৱা কৰিছিলে, সিদিনাখন তেওঁক মই মনে প্ৰাণে সাও দিছিলোঁ। ভগৱানক কৈছিলোঁ যে যি কষ্ট মোৰ অৰুক তেওঁ দিলে, সেই একেই কষ্ট এদিন তেওঁ পাওক। কিন্তু আজি মোৰ এই কথাবোৰ ভাবি অনুভৱ হৈছে সেইটো মই ভুল কৰিছিলোঁ। যি হৈ গ'ল সেয়া তোমাৰ সাওপাতৰ বাবে নাই হোৱা খুৰা দেউতা। সেইবোৰ একমাত্ৰ অনন্যাৰ বাবে হৈছে। সেই একেইজন ভগৱানক মই আজি আকৌ প্ৰাৰ্থনা কৰিছোঁ, সোনকালে গোস্বামীৰ জীৱনলৈ ভাল দিন ঘূৰাই আনা প্ৰভু। মই জানো এইবাৰ মানুহজনে শিকিব। যেতিয়ালৈকে জীৱনে মানুহক এসেকা নিদিয়ে, তেতিয়ালৈকে মানুহৰ মনৰ পৰিৱৰ্তন নঘটে। হে ভগৱান, এবাৰ তেওঁলৈ চকু মেলি চোৱা। সকলো অপায় অমংগল নাশ কৰা প্ৰভু, নাশ কৰা। খুৰা দেউতা, ময়ো সেই একেইবোৰ প্ৰাৰ্থনাই কৰি আছোঁ। অথনি অহা পুলিজনে মা দেউতাৰ সকলো থকা খোৱাৰ ব্যৱস্থা কৰি দিছে। হওক দে, তেওঁ যে সেইকণ সহায় কৰিছে। আচ্ছা, আমাৰ ইজন পুলিচৰ খবৰ কি? তেওঁ বা এই খবৰটো পায় বা নাপায়? এওঁ ইমানকে কি ভাবি আছে? কেনেবাকে মা আৰু দেউতাৰ খবৰটো পোৱা নাইতো? কি হ'ল আপোনাৰ? ইমানকে কি ভাবি আছে? চাওঁ, গা চা বেয়া নেকি আপোনাৰ? নাই নাই নাই, মই ঠিকে আছোঁ। মই কি চিন্তা কৰি আছোঁ জানা? কি? আজিতো তোমালোকে হাঁহিব লাগে। অঁ, আজিতো তোমালোকে হাঁহিব লাগে, কাৰণ যিয়ে তোমালোকক মোৰ পৰা আঁতৰাই নিলে, সিহঁতক মই আজি এই ঘৰখনৰ পৰা উলিয়াই পঠিয়ালোঁ। মই অকলেই তেওঁৰ সাম্ৰাজ্যত টচ নচ কৰি পেলালোঁ। এখন সংসাৰ টচ নচ কৰিবলৈ মোক মাত্ৰ এটা উচ্চ বাক্যহে লাগে। ইমানকে কি ভাবি আছে? চাওঁ, গা চা বেয়া নেকি আপোনাৰ? নাই নাই নাই, মই ঠিকে আছোঁ। মই কি চিন্তা কৰি আছোঁ জানা? কি?
আদিৰ কথা আৰু তোমাৰ কথা। আদি আৰু মোৰ কথা আপুনি কিয় চিন্তা কৰিলে? নে আদি আৰু মোক লৈ আপোনাৰ আকৌ সন্দেহ জাগিছে? কি ক'লা তুমি? এইবোৰ কথা তোমাৰ মনলৈ আহিল কেনেকৈ? নে সঁচাই ইয়াত সন্দেহ কৰিবলগীয়া কিবা কথা আছে যিবোৰ মই নাজানো? আপুনি মোক কি বুলি ভাবিছে? মই চৰিত্ৰহীনা নে মই আন কিবা? যি টি কথা কৈ মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব কিন্তু। মই যদি অধৈৰ্য হৈ পৰোঁ তেন্তে চিৰদিন আপুনি কিন্তু অকলে থাকিব লাগিব। মানে তুমি কি বুজাব বিচাৰিছা? মোক এৰি থৈ গুচি যাবা? সাহস আছে তোমাৰ? সাহস? মোৰ সাহসক লৈ আপুনি প্ৰশ্ন নকৰিব অভয়। মোৰ সাহসৰ প্ৰমাণ লাগে যদি আপুনি আপোনাৰ দেউতাক এবাৰ সুধিব, উত্তৰ পাই যাব। মই অকলেই তেওঁৰ সাম্ৰাজ্যত টচ নচ কৰি পেলালোঁ। এখন সংসাৰ টচনচ কৰিবলৈ মোক মাত্ৰ এটা উচ্চ বাক্যহে লাগে। মই আজিৰ নাৰী হয়। আপুনি মোক শোষণ কৰি থাকিব আৰু মই সহ্য কৰি থাকিম বুলি নাভাবিব। নেক্সট টাইম যদি আপুনি মোৰ চৰিত্ৰক লৈ আঙুলি উঠায়, না মই থাকিম না আপোনাৰ এই আঙুলি থাকিব। মই ক'বলৈ খুজিছিলোঁ কিবা এটা আৰু ক'লোঁ কিবা এটা। অনন্যাৰ খং উঠিলে ক্ষতিটো মোৰেই হ'ব আৰু মই মোৰ ক্ষতি কোনো কাৰণতেই হ'বলৈ দিব নোৱাৰোঁ। মা, দেউতা, তোমালোকে অহা নাই যে? আজিতো তোমালোকে হাঁহিব লাগে। অঁ, আজিতো তোমালোকে হাঁহিব লাগে, কাৰণ যিয়ে তোমালোকক মোৰ পৰা আঁতৰাই নিলে সিহঁতক মই আজি এই ঘৰখনৰ পৰা উলিয়াই পঠিয়ালোঁ। ইচ্ছা আছিল মোৰ সেই মধুসূদন গোস্বামীক তোমালোকৰ ওচৰলৈ পঠিয়াবলৈ, কিন্তু কিন্তু মোৰ কিবা এটা ভয় লাগিল। মানে নামটোৰ আগত হত্যাকাৰী শব্দটো লগাবলৈ ভয় লাগিল। না মই তোমালোকৰ মৃত্যু পাহৰিছোঁ, না মামাৰ। মামাক কিন্তু মই মাৰিব বিচৰা নাছিলোঁ। অহ, মামাক মই মাৰিব বিচৰা নাছিলোঁ। মই বাধ্য হৈ গ'লোঁ, কাৰণ মামায়ে মোৰ পৰা তোমালোকৰ হত্যাকাৰী নামটো লুকুৱাইছিলে। তোমালোকৰ হত্যাকাৰীক মোৰ পৰা ফচাবলৈ চেষ্টা কৰিছিলে। গতিকে মই বহুত চেষ্টা কৰিছিলোঁ তেওঁৰ মুখৰ পৰা উলিয়াবলৈ, কিন্তু নামটো নকলে। কিন্তু মোৰ কপাল ভাল আছিল, কাৰণ মামাই যাৰ নামটো মোৰ পৰা লুকুৱাই থৈছিল তেওঁ নিজৰ ডায়েৰীত সেই মানুহজনৰ নামটো লিখি থৈ গৈছিল। গতিকে মই মামাক মোৰ ভুল হৈ গ'ল মা দেউতা, আৰু মই এনেকুৱা ভুল নকৰোঁ। মধুসূদন গোস্বামীয়ে শাস্তি পাবই, আৰু তাৰ শাস্তি মই দিম। তিল তিলকৈ মৰিব লাগিব মধুসূদন গোস্বামী। তোমালোকে মাথো খেলখন চাই থাকা। কি
কি বিচাৰি আছা? আপোনাৰ মেডিচিন কেইটা ক'ত থলো জানো, পাহৰি গ'লো। বাদ দিয়া মেডিচিন। এনেও মেডিচিন খোৱাৰ মোৰ অলপো ইচ্ছা নাই। মোক এনেকেই মৰিবলৈ দিয়া। যি টি কথাবোৰ নক'বচোন। ইমান সহজে হাৰ মানি গ'লে কেনেকৈ হ'ব? এইবোৰ কি ধেমালি কৰি আছে আপুনি? আপুনি কোন হয় নকয় কিয়? ধৈৰ্য ধৰক মিষ্টাৰ গোস্বামী, লাহে লাহে সকলো কম। মই আপোনাৰ বাবে ইমান দিন ধৈৰ্য ধৰিলোঁ, এতিয়া আপুনিও ধৰিব লাগিব। কি বিচাৰি আছা? আপোনাৰ মেডিচিন কেইটা ক'ত থলো জানো, পাহৰি গ'লো। বাদ দিয়া মেডিচিন। এনেও মেডিচিন খোৱাৰ মোৰ অলপো ইচ্ছা নাই। মোক এনেকেই মৰিবলৈ দিয়া। যি টি কথাবোৰ নক'বচোন। ইমান সহজে হাৰ মানি গ'লে কেনেকৈ হ'ব? আৰু আপুনিতো অকলে নহয়, ময়ো আছো আপোনাৰ লগত। এতিয়াতো আমি দুয়োৰে সাৰথি। মৰিলেও একেলগে মৰিম, আৰু জীয়াই থাকিলেও একেলগে জীয়াই থাকিম। সেইটো জীৱনলৈ জীয়াই থাকিবা তুমি? তাকো এইটো ঘৰত? কিয়? এইটো ঘৰ নহয় নেকি? আমাৰ যুগ্ম জীৱনৰ আৰম্ভণিৰ সেই দিনকেইটাৰ কথা মনত পেলাওকচোন। ধৰি লওক এতিয়াও সেই একে আৰম্ভণি। তেতিয়াও শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়াও কৰিম। ক'বলৈ বহুত সহজ মীনাক্ষী, কিন্তু বাস্তৱত তেতিয়া মই ডেকা আছিলোঁ। আৰু এতিয়া সেই উদ্যমো নাই, ইচ্ছাও নাই। ৰ'ব, মই আহি আছোঁ। ক'লৈ যোৱা তুমি? ওচৰতে ফাৰ্মাচী এখন আছে, আপোনাৰ মেডিচিন কেইটা লৈ আহোঁগৈ। ডক্টৰে এদিনো মিছ নকৰিবলৈ কৈছিল। আপুনি চিন্তা কৰিব নালাগে, মই যাম আৰু আহিম। মই হাজাৰ চেষ্টা কৰিলোঁ, এই চিন্তাবোৰে মোৰ লগ নেৰে মীনাক্ষী। মই নিজেই নিজক ধ্বংস কৰিলোঁ। হেল্ল'? হেল্ল' মিষ্টাৰ মধুসূদন গোস্বামী, ভালে আছে আপুনি? কোনে কৈছে আপুনি? মোক আপুনি চিনি নাপাব। মই কি, ক'ত, কিয় বিখ্যাত সোনকালে জনাম। এতিয়া আপুনি মোৰ কথা শুনি লওক। এইবোৰ কি ধেমালি কৰি আছে আপুনি? আপুনি কোন হয় নকয় কিয়? ধৈৰ্য ধৰক মিষ্টাৰ গোস্বামী, লাহে লাহে সকলো কম। মই আপোনাৰ বাবে ইমান দিন ধৈৰ্য ধৰিলোঁ, এতিয়া আপুনিও ধৰিব লাগিব। মানে ধৈৰ্য। তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে পৃথিৱী